আজি ৰাতিপুৱাও আমাৰ জমিয়ত উলেমা হিন্দৰ মাদানী সাহাবে মোক ধমকি দিছে কেইদিনমান আগতে অসমলৈ আহি ৰাহুল গান্ধীয়ে মোক ধমকি দিছে মই আজি মাদানী আৰু ৰাহুল গান্ধীক এটাই কথা ক'ব খোজো আপোনালোকে যিমানে মোক ধমকি দিব অসমক আপোনালোকে যিমানে ধমকি দিব চেষ্টা কৰিব অসমে লাচিতৰ হেংদান আকৌ এবাৰ হাতত তুলি ল'ব আৰু আমি প্ৰমাণ কৰিম যে অসমীয়ায়ো অসমবাসীয়েও ভাৰতীয় লোকসকলে কেনেকৈ জীয়াই থাকিব লাগে আমি তাক জানো আৰু সেই সংগ্ৰামখন আমি আকৌ এবাৰ যুঁজিব খুজিছো আমি জিকিব খুজিছো আমাৰ এটাই কথা চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাতি দিম চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাতি দিম আৰু অচিনাকি মানুহৰ পৰা এক টুকুৰ মাটি কাঢ়ি ননালৈকে আমি ক্ষান্ত হৈ বহি নাথাকিম চিনাকিক মাতি দিম অচিনাকি মানুহৰ পৰা এক টুকুৰা মাটি কাঢ়ি নানালৈকেও আমি ক্ষান্ত হৈ বহি নাথাকিম মই ৰাহুল গান্ধী আৰু মাদানীক চ্যালেঞ্জ কৰি ক'ব খুজিছো সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক অসমীয়াৰ লগত এইবাৰ যুঁজি চাওক অসমীয়া জাগিছে আৰু এই জাতিটোক আপোনালোকে এতিয়া ধৰি ৰাখিব নোৱাৰে শেষ বিন্দু বুকুৰ তেজ থাকালৈকে আমি যুঁজিম আৰু অকল আমি যুঁজিমেই এনে নহয় আমি জিকিম এই হৈছে আমাৰ সংকল্প শ্ৰদ্ধা ৰাইজ আমাৰ সন্মুখত সপোন আছে আমি এখন আমাৰ বাবে এনে এখন অসম নিৰ্মাণ কৰিব লাগিব যিখন অসমত আমাৰ নতুন প্ৰজন্মই নিজকে নিৰাপদ অনুভৱ কৰিব আমি এখন অসম নিৰ্মাণ কৰিব লাগিব যিখন অসমত ভাৰত